ডাঙৰ মানুহৰ কথা শুনিব লাগে। কেৱল হাতত মোবাইল লৈ গেম খেলি থকা বা মোবাইলটো চাই সময় কটোৱা এইবিলাক ভাল মানুহৰ কথা নহয়। আৰু নহয় কাৰণে সেই শিক্ষা আমি শিশুক সৰুৰে পৰা দিব লাগিব। মোবাইলৰ বাদে আমি যদি কিতাপলৈ আকৰ্ষণ কৰিব পাৰোঁ, ছবি অঁকালৈ আকৰ্ষিত কৰিব পাৰোঁ, সাধু কথা কোৱালৈ আৰু এনেকৈ যদি আমি ইটো সিটো লৈ মন পৰিৱৰ্তন কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে হয়তো শিশুৱে আজি হাতত কিতাপ ল'বলৈ শিকিব, ছবি আঁকিবলৈ শিকিব, ভাল কথাত মনোযোগ দিবলৈ শিকিব, সুন্দৰকৈ সাধু ক'বলৈ শিকিব। এইবিলাক শিকিবৰ কাৰণেতো শিশুৱে পঢ়িব লাগিব, অভ্যাস কৰিব লাগিব। গতিকে যিমান পৰা যায় অভ্যাসত ব্যস্ত ৰাখিব লাগিব আৰু অদৰকাৰী কামবিলাকৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আমি সুবিধা এলেহুৱা হ'বলৈ এলেহুৱাই হ'ব। হাতত কাম দিলেহে কাম কৰিব। কাম হাতত তুলি দি এইটো এনেকৈ কৰা, এইটো এনেকৈ লিখা, এইখিনি উত্তৰ দিয়া, এনেকৈ অলপ অলপ হ'লেও খটুৱাবচোন। আপোনাৰ শিশু আপোনাৰ লগত আগবাঢ়ি যাব।